আজি 24 নৱেম্বৰ লাচিত দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে লাচিত দিৱস। সেই মৰ্মে বীৰ লাচিত সেনা নলবাৰী জিলাৰ সমিতিৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত লাচিত দিৱস উদযাপন। বীৰ লাচিত সেনা অসম আৰু বীৰ লাচিত সেনা নলবাৰী জিলা সমিতিৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক সমিতিয়ে আজি 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী উদযাপিত হ'ল। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী যেনে বৃক্ষৰোপণ ইত্যাদিকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমাৰ ইয়াতে পালিত হ'ল। এই লাচিত দিৱসৰ লগত সংগতি ৰাখি এখনি চিত্ৰাংকন প্ৰতিযোগিতা হৈছিল, য'ত ইয়াৰে স্থানীয় বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আৰু আমাৰ বীৰ লাচিত সেনাৰ এই উদ্যোগক আমাৰ ভূয়সী প্ৰশংসা কৰিছে আমাৰ এই স্থানীয় অঞ্চলৰ ৰাইজে। ইতিমধ্যে আপোনালোকে দেখিছে বিভিন্ন স্থানীয় ৰাইজে আহি আমাৰ ইয়াতে উপস্থিত হৈছে, তেখেতসকলে চালে আমাক উৎসাহিত কৰিছে। আৰু লগতে এটি কথা ক'ম যে বীৰ লাচিত সেনাৰ লক্ষ্য উদ্দেশ্য বহুত মহান। বীৰ লাচিত সেনাত অকল যে জাতীয়তাবাদকে ধৰি যি আমাৰ বৌদ্ধিক দিশ সেইটো আমাৰ সামৰি লৈছে বীৰ লাচিত সেনাই। ইতিমধ্যে আপোনালোকে গম পাইছে, আজি কেইদিনমান আগতে হেংদাং প্ৰকাশনৰ বীৰ লাচিত সেনা প্ৰকাশনৰ দ্বাৰা এখন গ্ৰন্থ উন্মোচন হৈছে, দেশীয় ইতিহাসৰ পাতত দেশীয় গৰিয়মূৰীয়া। সেইখন গ্ৰন্থই বহুত সাফল্য হৈছে আৰু সেইখন দৰ্শকে আঁকোৱালি লৈছে। তেওঁৰ যি লিখনি, তেওঁৰ যে মুকথমান লিখনি আপোনালোকে পঢ়িব, ইয়াৰ দ্বাৰা ক'লোঁ। আৰু অনাগত দিনত আমাৰ পশ্চিম নলবাৰী বীৰ আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি পালন কৰিম। যেনে ইয়াতে আমি দেখিছোঁ বা শুনিব পাইছোঁ যে ইয়াতে ড্ৰাগছৰ প্ৰচলন বহুত আছে। আমি এইটো প্ৰশাসনৰ সহযোগত আমি এই ড্ৰাগছ বিৰোধী এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু বীৰ লাচিত সেনা সমিতিৰ সকলো সৈনিকৰ সহযোগত আমি পশ্চিম নলবাৰী আঞ্চলিকখন এখন নিচামুক্তি আঞ্চলিক সমিতি, নিচামুক্তি মানে কি স্থানীয় মানে সহযোগত আমি এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে এই প্ৰচাৰ মাধ্যমৰ দ্বাৰা আপোনালোকক জনালোঁ আৰু অনাগত দিনত আপোনালোকে আমাক সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই। ভাষা সভাত চাওঁ, আজি কেইদিনমান আগতে ধ্ৰুপদী ভাষা স্বীকৃতি দিলে অসমীয়াক। আমি ভাষা সন্দৰ্ভত আমি চৰকাৰক আমি জনাইছোঁ যে আমাৰ ভাষাটো যেনেকৈ ধ্ৰুপদী ভাষা আমাক স্বীকৃতি দিছে, ঠিক তেনেদৰে আমাৰ ভাষাৰ ওপৰত যিবোৰে মানে আমাক কটাক্ষ কৰি আছে বা ভাষাৰ ওপৰত যিবোৰে আমাৰ ওপৰত আঙুলি দেখুৱাই সংস্কৃতিক আঁকোৱালি নলয়, তেওঁলোকৰ বিৰুদ্ধে আমি বীৰ লাচিত সেনা সদায় আছোঁ। বীৰ লাচিত সেনা অসমীয়াৰ লগত অসমীয়া জাতিৰ স্বাৰ্থতহে আছে। বীৰ লাচিত সেনা ভাষা সংস্কৃতি যিসকলে আঁকোৱালি লয় তেওঁলোকৰ লগত আছে, যিসকলে আঁকোৱালি নলয় তেওঁলোকৰ লগত আমি নিশ্চয় ফাইট কৰিব লাগিব, নিশ্চয় আমি যুদ্ধ কৰিব লাগিব, নহ'লে অসমীয়াৰ অস্তিত্ব ক'ত বজাই ৰাখিব। বীৰ লাচিত সেনা সমিতিয়ে নলবাৰী জিলাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন বা যি বিধানসভা নিৰ্বাচন আহি থাকিব, লোকসভা নিৰ্বাচন আহি থাকিব, সেই ক্ষেত্ৰত আমি সৰব হৈ থাকিম, আমাৰ দৃষ্টি থাকিব, নজৰ থাকিব যে আগন্তুক দিনবোৰত যিজন প্ৰত্যেকীভাৱে আগবাঢ়িব, আমি হয়তো চাম যে যিজন আমাৰ কেণ্ডিডেট হ'ব, যিজন ব্যক্তি আগবাঢ়িব, সেই ব্যক্তিজন এজন স্বচ্ছ নিকা ভাৱৰ সমাজৰ লগত জড়িত হ'ব লাগিব। তাত আমি দৃষ্টি ৰাখিম, তাত আমি সকলো সমাজৰ স্তৰৰ মানুহৰ লগত আমি আলাপ আলোচনা কৰিম। আগন্তুক দিনবোৰত আমি তেখেতক আমি জয় হোৱাৰ ক্ষেত্ৰত আমি কেনেকৈ আমি তেখেতক আগবঢ়াই লৈ যাম সেইটো কথা আমি জনসাধাৰণৰ লগত আলোচনা কৰিম। ইয়াৰ লগে লগে আৰু এটা কথা জনাব বিচাৰোঁ যে বীৰ লাচিত সেনা অসমত আৰু নলবাৰী জিলাত অসমীয়া দাদাগিৰি, অসমীয়া ভাষাৰ প্ৰভুত্ব চলাবই আৰু অসমীয়া ভাষাক ভাষী হিচাপে লোৱাৰ ক্ষেত্ৰত বীৰ লাচিত সেনা অসম সদায় জাগ্ৰত হৈ থাকিব। আৰু এই ক্ষেত্ৰত আমি জনসাধাৰণৰ ফালৰ পৰা আমি দিহা পৰামৰ্শ বিচাৰিম, সহযোগিতা বিচাৰিম যে আগন্তুক দিনবোৰত আমাৰ যি কাৰ্যপন্থা হ'ব, যি কাৰ্য বিৱৰণী হ'ব, সেই ক্ষেত্ৰত সংবাদ মাধ্যমৰ প্ৰতিনিধিকে ধৰি সকলো স্তৰৰ জনসাধাৰণৰ লগত আমি আলাপ আলোচনা কৰিম। কাৰণ এইখন অসম হয়, এইখন অসমত অসমীয়া কলা সংস্কৃতি অসমীয়াভাৱে ভাষিকভাৱে আমি ৰাখিব লাগিব, তাক ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু তাত আমি সদায় কুণ্ঠাবোধ আমি আগবাঢ়িম। আৰু তাৰ কাৰণে আমি যি ক্ষেত্ৰত আমি কাৰ্যপন্থা ল'ব লাগে সেই কাৰ্যপন্থাখিনি আমি জনসাধাৰণৰ লগত আলোচনা কৰি, প্ৰশাসনৰ আলোচনা কৰি আমি আগবাঢ়িম। ধন্যবাদ।